অকল নাজিৰা মহকুমা নহয়, মই দেখা পাইছোঁ বিভিন্ন মন্ত্ৰী, বিভিন্ন শাসকীয় পক্ষৰ বিধায়ক যিসমূহ সমষ্টিত প্ৰতিনিধিত্ব কৰিছে, সেই অঞ্চলসমূহতো ৰাইজৰ ক্ষোভ হৈছে যে গাঁৱলীয়া অঞ্চলৰ বাট পথবিলাক অতি অনুন্নত হৈছে আৰু চৰকাৰে কিছুমান ভুল আঁচনি লৈ আছে। ভুল আঁচনি হিচাপে মই কওঁ যে আগতে এনৰেগা আঁচনিৰ লগত শিলগুটি দিছিল, আজিকালি শিলগুটি ল'ব নিদিয়ে। বিধায়ক পুঁজিত শিলগুটি ছটিয়াব পাৰিছিলোঁ, শিলগুটি ল'ব নিদিয়ে। তাৰ ফলত একেবাৰে গাঁৱৰ ৰাইজৰ অৱস্থা বেয়া হৈছে, ওলাই আহিব নোৱাৰে ভালকে, স্কুললৈ পঠাব নোৱাৰে ল'ৰা ছোৱালী। আমাৰ হাতত এনেকুৱা ঢেৰ মেছেজ আৰু ফটো আছে। এতিয়া আমি অসম চৰকাৰক, উপায়ুক্ত মহোদয়ক বাৰম্বাৰ জনাই আহিছোঁ, পঞ্চায়তত চেষ্টা কৰিছোঁ, পঞ্চায়তেও এইখিনি কাম কৰিব পৰা নাই। কিন্তু কিবা কাৰণত, মই নাজানো কি কাৰণত, মুখ্যমন্ত্ৰী মহোদয় অকল চাহ বাগিচা অঞ্চলৰ বাট পথৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আমাৰ জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে। এনেকুৱা এটা বৈষম্য আহিব নালাগে যে অকল বাগিচা অঞ্চলৰ ৰাইজৰহে ৰাস্তা ঘাট উন্নত হ'ব লাগে, কাৰণ বাগিচাবিলাকৰ ক্ষেত্ৰত বাগিচা মেনেজমেণ্টৰ এটা কথা থাকে। তেখেতসকলক এগ্ৰিমেণ্ট কৰি অনা হয়, ৰাস্তা ঘাট, পানী দুনি সকলোখিনি বাগিচা কৰ্তৃপক্ষই দিব লাগে। তথাপিতো বৰ্তমান সময়ত যিহেতু এটা আৰ্থিক দুৰ্যোগে দেখা দিছে আৰু সকলোৱে ভাৰতীয় নাগৰিক, সেই গতিকে আমাৰ যিহেতু পঞ্চায়ত ব্যৱস্থা বাগান অঞ্চললৈ গ'ল, বাগান অঞ্চলতো কাম হ'ব লাগিব। কিন্তু বাগান অঞ্চলত কাম হৈছে বুলি গাঁও অঞ্চলত যে কাম হ'ব নালাগিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু এতিয়া দেখা পাইছোঁ, আমি যেতিয়া কিবা অগ্ৰাধিকাৰ ভিত্তিত আঁচনি দিব বিচাৰোঁ, উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা কয় যে বাগান অঞ্চলত কামখিনি হ'ব লাগে, গাঁও অঞ্চলটোৰ পিছত হ'ব। এনে হ'লে মানে আমাৰ এটা সামাজিক বৈষম্যতাও আহিব। মই সেই গতিকে এনেকুৱা বৈষম্যমূলক আঁচনি যাতে চৰকাৰে নলয়, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাজেটত ঘোষণা কৰিছিল যে আমাৰ গাঁৱৰ ৰাস্তাবিলাকৰ কাৰণে তেখেতে বিশেষ পুঁজি দিব। সেই গতিকে গাঁও অঞ্চলৰ প্ৰতিটো ৱাৰ্ডতে কিমান মানুহ থাকে আপুনি চাওক। আমাৰ নাজিৰাত প্ৰায় 200খনমান গাঁও আছে, 200টা ৱাৰ্ড আছে। এই ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডতে যদি 5টা 10টাকৈ ৰাস্তা থাকে, 2000 ৰাস্তা। এই 2000 ৰাস্তা যিটো তেওঁলোকৰ বৰ্তমানৰ আঁচনি, 100 মিটাৰ পেভাৰ ব্লক বনালে তেখেতসকলৰ 5 লাখ টকা পৰে। কিন্তু আগতে যদি 5 লাখ টকাত 1 কিলোমিটাৰ ৰাস্তা শিলগুটি সহ বনাব পৰা গৈছিল। এই ভুল নীতিবিলাকৰ কাৰণে আজি গোটেই অসমতে এনেকুৱা দুৰ্দশা হৈছে, আমাৰ সমষ্টিৰ ৰাইজৰো দুৰ্দশা হৈছে। আজি সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ এই পত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে তেখেতে এটা বিশেষ আঁচনি লৈ হয় এনৰেগা আঁচনিখন সংশোধন কৰি গাঁও অঞ্চলৰ ৰাস্তাত শিলগুটি দিয়াৰ ব্যৱস্থা কৰক, বিধায়কসকলকো সেই অনুমতি দিয়ক, আৰু নহ'লে চৰকাৰৰ ফালৰ পৰা পুঁজি ধাৰ্য কৰি দিয়ক। যেনেকৈ বাগানৰ লাইনৰ বাবে এতিয়া 1 কোটি টকা দিছে, আমাৰ গাঁৱৰ লাইনবিলাকৰ কাৰণেও 2 কোটিকৈ দি দিয়ক। তেনেকুৱা ধৰণৰ এটা আঁচনি হ'লে আমাৰ সকলো ৰাইজ উপকৃত হ'ব, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ ইয়াৰ কেইবাটাও বাট আছে অতি গুৰুত্বপূৰ্ণ। বৰ্ডাৰ ৰোড চৌহাটত আছে 1985 চনৰ পৰা নাগিনীমৰা জাজলি ৰাস্তা। 2014 চনত আমাৰ সেই সময়ৰ সাংসদ কামাখ্যা তাছা ডাঙৰীয়াই লোকসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে উত্তৰ দিছিল যে সেই ৰাস্তাটো নেশ্যনেল হাইৱে হ'ব, যিটো নাগালেণ্ডৰ লগত নাগিনীমৰা হৈ আমাৰ অসমৰ চুই যাব। কিন্তু আজি 2014 চনৰ পৰা 24 চন হ'ল, নেশ্যনেল হাইৱেও নহ'ল আৰু BROৰ ফালৰ পৰা তাক উন্নীত কৰা নহ'ল। তাৰ ফলত গোটেই অঞ্চলটো, যদিও সৰ্বাধিক ৰাজহ দিয়ে আমাৰ বন বিভাগক, তাৰ পৰা যিহেতু বিহুবৰৰ হিলৈ দিয়েই বগীবিল দলঙকে কওক, ৰেল লাইনে কওক, গোটেইখিনি কাম হয়। তথাপিতো ৰাজহ বেছিকৈ দিয়া অঞ্চলটো ৰাইজৰ যথেষ্ট অসুবিধা হৈ আছে বাট পথ নোহোৱাৰ বাবে। সেইটোও মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু বাকী কিছুমান কাম খুব অনুন্নত ধৰণেৰে হ'ল। ধুদৰালিটো এতিয়া হোৱাই নাই, আপোনালোকে দেখিছে। যিটো অসম মালা আঁচনি, সেইটো আমাৰ শিমলগুৰি নগৰকে আদি কৰি গোটেইখিনি ৰাস্তা ভালকৈ হোৱাই নাই। সেইখিনিও ৰমণীয়ালিটো কথা ক'লোৱে মই। সেই গতিকে এই গোটেইবিলাক যাতে ভালকৈ হয়, তাৰ বাবে চৰকাৰে দৃষ্টি দিয়ক।